প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী বিচাৰিম। ডিমা হাছাওত অবৈধ ৰেডল মাইনিং আছে বুলি যদি মুখ্যমন্ত্ৰী জানিছিল তেন্তে তেওঁ স্বীকাৰ কৰিছে, তেনেহ'লে তেওঁ প্ৰথমে নাই বুলি মিছা কিয় মাতিছিল? তেওঁ এতিয়াতো কৈছে আছে, 220টা চলি আছে। যদি আছে বুলি তেওঁ স্বীকাৰ কৰিছে, তেওঁ প্ৰথমৰ পৰাই যোৱা 6 জানুৱাৰীৰ পৰা পৰহিলৈকে তেওঁ নাই বুলি কিয় কৈ আছিল? সেই কাৰণটো আমি জানিব লাগিব অসম ৰাইজে। ভিপি কটকী আয়োগে যিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেইসকলক ৰেহাই কিয় দি আছে? কেগৰ প্ৰতিবেদনত স্পষ্টভাৱে আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা অবৈধ খনন চলি থকা আৰু ব্যৱস্থা নললে দুৰ্ঘটনা ঘটাৰ আশংকা ব্যক্ত কৰাৰ পাছতো ব্যৱস্থা নোলোৱাৰ আঁৰত ৰহস্য কি? ডিমা হাছাওত অবৈধ কয়লা খনি চলি থকাটো যিহেতু মুখ্যমন্ত্ৰী স্বীকাৰ কৰিছে, তাৰ মানে তাত উক্ত খনিসমূহ চলি থাকিবলৈ চৰকাৰে ইমান দিন অলিখিতভাৱে তেওঁলোকক অনুমতি দিছে। চৰকাৰ যদি জড়িত নহয়, ইমান ডাঙৰ এটা অবৈধ কাম চলি আছে, জিলা প্ৰশাসনে হস্তক্ষেপ কৰা নাছিল? যদি চৰকাৰ জড়িত নহয়, তিনিচুকীয়া জিলা প্ৰশাসন, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন, কাৰ্বি আংলং জিলা প্ৰশাসন, ডিমা হাছাও জিলা প্ৰশাসন, এই জিলা প্ৰশাসনৰ SP, DC, DFO, DTO এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নালাগিছিল জানো? এই বিশাল বিয়াগম এটা কেলেংকাৰী চলি আছে, ৰাজপথৰ ওপৰে চকুৰ আগেৰে অবৈধ কয়লা আহি আছে অবৈধভাৱে। সুপ্ৰিম কোৰ্টৰ বেন উলংঘা কৰি কয়লা খনন কৰিছে, এই কয়লা অবৈধভাৱে আনি আছে, তাৰ ওপৰত ট্ৰান্সপৰ্ট ৰুল ভাইলেশ্যন কৰি অভাৰলোডিং আনি আছে, কোনেও দেখা নাই। সৰু সুৰা অপৰাধত বিভিন্নজন গাড়ী চালকক মানুহক হাৰাশাস্তি কৰা হয় ৰাজপথৰ ওপৰত। এই বিশাল বিয়াগম কেলেংকাৰী অসমৰ সম্পদ লুণ্ঠন হৈ আছে, সেই কেলেংকাৰীৰ বিষয়ত চৰকাৰ নীৰৱ, জিলা প্ৰশাসন নীৰৱ। এইটো কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে? আৰু কে কৈছিল ৰেছপন্সিবিলিটি ফিক্স কৰিব লাগে। তো আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ নিৰ্দেশনাত উমৰাংচুৰ ডিফুট কাৰ্বি আংলঙত চলি আছে, ৰেছপন্সিবিলিটি ফিক্স কৰিব লাগিছিল। ডিগবৈ সংৰক্ষিত ডিগবৈ ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, লিডুৰ মাৰ্ঘেৰিটা অঞ্চলত ৰেড অইল মাইনিং যে চলি আছে অবৈধভাৱে, সেইবিলাক যোনে চলাই আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কেগৰ পৰামৰ্শ, বিপি কটকীৰ পৰামৰ্শ, কিন্তু এনেধৰণৰ কোনো ধৰণৰ কথা নহ'ল, কোনো ধৰণৰ গোচৰ ৰুজু নহ'ল। এইটো ক্লিয়াৰলি ক্ৰিমিনেল নেগলিজেন্সৰ ঘটনা। যদি এই প্ৰিকশ্যন ল'লেহেঁতেন তেতিয়াহ'লে সেই শ্ৰমিক কেইজনৰ মৃত্যু নহ'লহেঁতেন। এই প্ৰশ্নকেইটাৰ উত্তৰ মুখ্যমন্ত্ৰী আমি দিয়াটো বিচাৰিছোঁ, আৰু আমি এইটো দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে চালেবেৰে কোবাই ভিন্ন সময়ত ভিন্ন কথা কৈ জনসাধাৰণ বিভ্ৰান্ত কৰাৰ পৰিৱৰ্তে তেখেতে যিহেতু স্বীকাৰ কৰি ল'লে যে তাত 220টা কোল মাইন চলি আছে অবৈধভাৱে, একে সময়তে তেখেতে লিডু মাৰ্ঘেৰিটা আৰু ডিগবৈ ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বিষয়টো এৰাই চলিছে। আমি মনত পেলাই দিছোঁ। মুখ্যমন্ত্ৰী আজিৰে পৰাই কয়লাৰ অবৈধ খনন, সৰবৰাহ আৰু চিণ্ডিকেট বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক তাৎক্ষণিকভাৱে। প্ৰায় অবৈধ খনি নিয়ন্ত্ৰণ কৰি থকা আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ MD আনন্দ নটৰাজনক গ্ৰেপ্তাৰ কৰক। লিডু, মাৰ্ঘেৰিটা আৰু দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত যিসকলে অবৈধ কয়লা খননৰ কাম চলি আছে, কয়লা সৰবৰাহ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰি তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক। এই তিনিওখন জিলা প্ৰশাসনৰ চকুৰ আগেৰে অবৈধ কয়লাৰ সৰবৰাহ হৈ আছে, অবৈধ কয়লা খনন চলি আছে। এই তিনিওখন প্ৰশাসনীয় জিলা DC SP, সেই ডিভিজনৰ DFO, দ্বিতীয় কেইজনৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰক। যিসকলে ক্ৰয় কৰিছে অবৈধ কয়লা বিক্ৰী কৰা অপৰাধ, ক্ৰয় কৰা অপৰাধ। কাৰণ আমি যদি কোনোবাই যদি কিবা এটা বস্তু বজাৰৰ পৰা কিনে বা কাৰোবাৰ পৰা কিনে, সেইটো যদি চুৰি বুলি গম পায়, কিনাজনো এৰেষ্ট হয়, বিক্ৰী কৰাজনো এৰেষ্ট হয়। গতিকে অবৈধ মাইনিঙৰ কয়লা যিবোৰে ক্ৰয় কৰিছিল, বিশেষভাৱে চিমেণ্ট কোম্পানী, ডাঙৰ ব্ৰিক্স ফিল্ডবিলাকে, ব্ৰিক্স কোম্পানীবিলাকে, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। ডালমিয়া চিমেণ্টে 5 লাখ মেট্ৰিক টনতকৈ বেছি কয়লা ক্ৰয় কৰিছে, ইলিগেল মাইনিঙৰ কয়লা। ডালমিয়া চিমেণ্টে ক্ৰয় কৰি আছে, টপচেম চিমেণ্টে ক্ৰয় কৰিছে, বিনয় চিমেণ্টে ক্ৰয় কৰিছে। গতিকে চিমেণ্ট কোম্পানীকেইটাৰ বিৰুদ্ধেও
অবৈধ আৰু চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰচিকিউশ্যন ষ্টাৰ্ট হ'ব লাগে।